কমলা কলিতা এতিয়া বিজেপি দলত নাই তেওঁ মিত্ৰতাতে নাই ভেন যিজন ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখন য'ত নেকি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী হৈ আছে সেই চৰকাৰখনক মাজতে গালি পাৰিছিলে কমলা কলিতা মিত্ৰগোষ্ঠীত নাই আৰু তেওঁ এতিয়া কাৰ এজেণ্ট হৈ আছে এই কথাটো আমি জানিব লাগিব তেওঁ এখন সভাত কৈছে যে বিজেপিয়ে চামুচেৰে দিয়ে আৰু দলিচাৰে লৈ যায় ইয়াৰ অৰ্থ কি কমলা কলিতাৰ কথা আপোনালোকে পাতিবই নালাগে কমলা কলিতা আজি ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ মিত্ৰগোষ্ঠীত নাই তেওঁ কোনোবা এজন থাৰ্ড পাৰ্টিৰ এজেণ্ট হৈ কাম কৰি আছে মই জনাত তেওঁ কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰি আছে মই আজিয়ে ক'লো আপোনালোকক অকপ দলে মই এটাই আহ্বান জনাম সঁচায়ে আজি কমলা কলিতাই যিটো কৰি আছে আজি প্ৰত্যেকটা ইছ্যুত তেওঁ চৰকাৰৰ এগেইনষ্টে কৈ আছে চ' মই এটাই আহ্বান জনাম যে তেওঁৰ দলীয় অনুশাসনমূলক এটা ব্যৱস্থা ল'ব লাগে তেওঁৰ প্ৰতি এটা চৌকছ নটিচ কৰিব লাগে কিয়নো অতুল বৰা যিখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰৰ অতুল বৰা ডাঙৰীয়ালৈ আছে কেশৱ মহন্ত ডাঙৰ আছে তেওঁলোকৰ দলৰ সভাপতি কাৰ্যকৰী সভাপতি সেই দলৰ চৰকাৰক গালি পৰা মানে কি তেওঁ নিজৰ দলকো গালি পাৰিছে তো এইটো কাৰণে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছো কমলা কলিতাৰ ওপৰত তেওঁলোকে এটা চৌকছ নটিচ দিব লাগে তেওঁৰ মূৰত শাস্তিমূলক ব্যৱস্থা হ'ব কমলা কলিতা এতিয়া বিজেপি দলত নাই তেওঁ মিত্ৰতাতে নাই ভেন যিজন ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখন য'ত নেকি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী হৈ আছে সেই চৰকাৰখনক মাজতে গালি পাৰিছিলে কমলা কলিতা মিত্ৰগোষ্ঠীত নাই আৰু তেওঁ এতিয়া কাৰ এজেণ্ট হৈ আছে এই কথাটো আমি জানিব লাগিব তেওঁ এখন সভাত কৈছে যে বিজেপিয়ে চামুচেৰে দিয়ে আৰু দলিচাৰে লৈ যায় ইয়াৰ অৰ্থ কি কমলা কলিতাৰ কথা আপোনালোকে পাতিবই নালাগে কমলা কলিতা আজি ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ মিত্ৰগোষ্ঠীত নাই তেওঁ কোনোবা এজন থাৰ্ড পাৰ্টিৰ এজেণ্ট হৈ কাম কৰি আছে মই জনাত তেওঁ কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰি আছে মই আজিয়ে ক'লো আপোনালোকক অকপ দলে মই এটাই আহ্বান জনাম সঁচায়ে আজি কমলা কলিতাই যিটো কৰি আছে আজি প্ৰত্যেকটা ইছ্যুত তেওঁ চৰকাৰৰ এগেইনষ্টে কৈ আছে চ' মই এটাই আহ্বান জনাম যে তেওঁৰ দলীয় অনুশাসনমূলক এটা ব্যৱস্থা ল'ব লাগে তেওঁৰ প্ৰতি এটা চৌকছ নটিচ কৰিব লাগে কিয়নো অতুল বৰা যিখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰৰ অতুল বৰা ডাঙৰীয়ালৈ আছে কেশৱ মহন্ত ডাঙৰ আছে তেওঁলোকৰ দলৰ সভাপতি কাৰ্যকৰী সভাপতি সেই দলৰ চৰকাৰক গালি পৰা মানে কি তেওঁ নিজৰ দলকো গালি পাৰিছে তো এইটো কাৰণে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছো কমলা কলিতাৰ ওপৰত তেওঁলোকে এটা চৌকছ নটিচ দিব লাগে তেওঁৰ মূৰত শাস্তিমূলক ব্যৱস্থা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ